বহুত দিনৰ পৰা এই মানুহ স্বাধীনতাৰ পাছৰ পৰাই মানুহখিনি কষ্ট পাই আছিলে বহুত পিছপৰা অঞ্চল আছিলে এইটো চামগুৰি সমষ্টিৰ অন্তৰ্গত আছিলে এতিয়া চামগুৰি সমষ্টিৰ পৰা এইটো বহৰমপুৰ সমষ্টিলৈ আহিলে আৰু আমি এই নতুন বছৰত এই দলংখনৰ আধাৰশিলা কৰিব পাই অত্যন্ত সুখী হৈছো মই আজি আমাৰ উন্নয়নৰ এটা সপ্তাহ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি এই উন্নয়নৰ এটা সপ্তাহ আৰম্ভ কৰিছো আজি সাতটা আমি আঁচনিৰ 7খন দলঙৰ আঁচনিৰ আজি শিলান্যাস হ'ব আৰু এই আঁচনিখিনি 10 তাৰিখে কমপ্লিট 25টা আঁচনি আমি সপ্তাহত আমি কৰিম আৰু অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই 10 তাৰিখে কামপুৰত এখন জনসভা সম্বোধন কৰিব এই ক্ষেত্ৰত আপুনি যেহেতু বহৰমপুৰ সমষ্টিত নতুনকৈ সোমাই যায় আপোনাৰ কাম কেনেকুৱা থাকিব চাওক ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৰিছিল তো আপোনালোকে দেখাই পাইছে তাৰ কাৰণে ৰাইজে এবাৰ প্ৰত্যুত্তৰ দিলে নে নাই এবাৰ ৰাইজেতো সামগ্ৰী ৰাইজেতো তেওঁক বিদায় দিলে কাৰণ তেওঁৰ ৰাইজৰ অল্টাৰনেটিভ নাছিলে কাৰণে চলি আছিল এতিয়া যেহেতু আমাৰ বহৰমপুৰ সমষ্টিটো সোমাইছে আৰু সামগ্ৰী পুৰণা সমষ্টিটো এইটো অন্তৰ্ভুক্ত ইয়াৰ ৰাইজে উন্নয়ন ডাবুল উন্নয়ন পাব আৰু আজি এইটো আৰম্ভণি আজি কেইটা দিন হৈছে আমাৰ নিৰ্বাচন শেষ হোৱা আজি প্ৰথম শিলান্যাস আৰম্ভ কৰিছো আৰু এয়াই আৰম্ভণি আৰু আমাৰ এতিয়া বহৰমপুৰ সমষ্টি আৰু কোনোফালে পিছ পৰি থাকিব নালাগে যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সকলো বিধায়কসকলে কৈ পদূলিয়ে ৰাইজৰ উন্নতি হৈছে নাই চাবৰ কাৰণে যদি চোৱা যায় চাহ উদ্যোগিত অঞ্চলসমূহত যিসমূহ পথ আছে পথ কিছুমান কিন্তু এতিয়াও সম্পূৰ্ণ হৈ নুঠিল যিহেতু দেখিবলৈ পোৱা গৈছে সেই পথসমূহ কিন্তু তেওঁলোকৰ প্ৰয়োজন বিশেষকৈ প্ৰয়োজন হৈছে চাহ উদ্যোগিত অঞ্চলসমূহত এই খবৰত আপোনাৰ দৃষ্টিগোচৰ কেনেকুৱা হ'ব ডেফিনেটলি কৰিম এতিয়া আৰম্ভ কৰিছো এখন দলং আৰম্ভ কৰিছো পথৰো বহুতখিনি পথ আমি এবাৰ ল'ম যিখিনি এতিয়া অলৰেডি আমি 8 কিলোমিটাৰ পথ আমাৰ পথ চাহ বাগান এৰিয়াৰ ভিতৰত 8 কিলোমিটাৰ পথৰ আমি অলৰেডি পকীকৰণৰ কাম আৰম্ভ কৰিছো এইকেইদিনতে 2-এটা শিলান্যাসো কৰিম সেইকাৰণে মই ভাবো যে যিখিনি পথ বাকী আছে খুব কম সময়ত আৰু আহিবলগীয়া চাগে 4-5 বছৰৰ পাছত অসমত কেঁচা পথ বিচাৰি পোৱাও নাযাব চাগে পঞ্চায়তৰ আৰম্ভণি হ'ব এবাৰ পঞ্চায়তত আমি বহৰমপুৰ সমষ্টিত আমাৰ 4টা জিলা পৰিষদ আছে আৰু 28টা পঞ্চায়ত আছে 28টা পঞ্চায়তৰ এপি মেম্বাৰ যিহেতু আমাৰ এবাৰ ৱাৰ্ড মেম্বাৰ আমাৰ দলে টিকেট নিদিয়ে সেইকাৰণে আমি এপি 28টা ৱাৰ্ডতে আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিনিধি